ৰ'ব গৈছোঁ ৰ'ব ভাৰত চৰকাৰে সত্ৰীয়া নৃত্যৰ আজীৱন সাধক আৰু অসমৰ নৃত্য জগতৰ এগৰাকী মহিৰোহ নৃত্যাচাৰ্য যতীন গোস্বামী ডাঙৰীয়া পদ্মভূষণ সন্মানেৰে এইবাৰ সন্মানিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই প্ৰথমতে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল আৰু এইবাৰ তেখেতক পদ্মভূষণ সন্মানৰ বাবে নিৰ্বাচিত কৰা হৈছে। বহুদিন পিছত জীৱিত অৱস্থাত এজন ব্যক্তিয়ে বা এজন মহিৰোহে পদ্মভূষণ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। মই খুব নাম ৰিকালেক্ট কৰিব পৰা নাই যে জীৱিত অৱস্থাত কেইজন পদ্মভূষণ পোৱা অসমৰ ব্যক্তিত্ব, অৰ্থাৎ যোৱা এটা দশক জীৱিত অৱস্থাত পদ্মভূষণ সন্মান অসমৰ পৰা কোনেও পোৱা নাছিল। শ্ৰী যতীন গোস্বামী ডাঙৰীয়াৰ পদ্মভূষণ সন্মান লাভৰ এই অনন্য বাতৰিটো অসমৰ সংগীত জগত, নৃত্য জগত আৰু সাংস্কৃতিক জগতখনক আনন্দিত কৰি তুলিছে। বিশেষকৈ শ্ৰী যতীন গোস্বামী ডাঙৰীয়াই পোৱা এই বঁটাই অসমৰ সত্ৰীয়া নৃত্যকো দৰাচলতে এক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে। অসমীয়া ধ্ৰুপদী ভাষা হোৱাৰ পিছত চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব সাংস্কৃতিক ঐতিহ্য হোৱাৰ পিছত